ঠাণ্ডা দিনত যেনেকৈ সদায় খোজকাঢ়িবলৈ গৈছিলোঁ আজিকালি নাযাওঁ মানে শোৱাৰ পৰা উঠি আহোঁতেই এনেকুৱা ৰ'দ নহয় মানে যাবলৈকে চিন্তা লাগে আৰু গ'লেও মানে দিনটোলৈ গাটো বেয়া লাগি থাকে কিন্তু ভাটিবেলা সময় পালেই মই খোজকাঢ়িবলৈ যাওঁ কিন্তু আজিকালি মানে অকণমান হেৰি হয় মানে গ্ৰেপ পৰে সদায় যাব নোৱাৰোঁ কিন্তু সেইদিনা আবেলি খোজকাঢ়িবলৈ গ'লোঁ আৰু এয়া বাটতে মানে কাষতে আচলতে বাটৰ কাষতে এটা বৰনামঘৰ তাতে এনেকুৱা ধুনীয়াকৈ মানে ভাগৱত পাঠ হৈ আছে এই পৰিৱেশটো মানে সঁচাকৈ মানে ক'বই নালাগে আৰু সকলোৱে গম পায় ভাগৱত পাঠ বুলি ক'লে কিমান ধুনীয়া পৰিৱেশ বৰ ধুনীয়া পৰিৱেশটো পালোঁ আৰু উভতি আহোঁতে সন্ধ্যা লাগিল আৰু এই মন্দিৰ ভাগৰ সৈতে এইটো মানে এইখিনি জেগা মই প্ৰায়ে দেখুৱাওঁ ভিডিঅ'ত মানে ইমান ধুনীয়া এটা পৰিৱেশ নহয় সঁচাকৈ ভগৱান থকা ঠাইখনৰ নিচিনা একো ঠাই হ'ব নোৱাৰে তাৰপিছতে আৰু সদায় নিচিনা আৰু অভ্যাসত পৰিণত হৈছে এটা বজাৰ কৰি আনাটো কাৰণ মই যিহেতু ওলাই যাওঁৱেই গতিকে মই ধৰক পাকঘৰত কি নাই ৰান্ধনীয়ে বজাৰ কৰিলে বেছি ভাল হয় দিয়কচোন আৰু ভাবি নাযাওঁ যে কি আনিম কিন্তু যি য'ত ওলাই আৰু বিশেষকৈ মই ছিজনেল বস্তুখিনিত বেছি গুৰুত্ব দিওঁ তাৰপিছতে শাক পাচলি লোৱাৰ পিছতে আৰু বিস্কুট চানা এইবোৰতো থাকে সেইবিলাক ল'লোঁ লৈ পেলাই ঘৰ আহি পালোঁ পিছে ঘৰত কোনো নাই মই তলা মাৰি থৈ গৈছিলোঁ ছোৱালীজনী আইতাকৰ ওচৰত আছে গতিকে ল'ৰাটো আৰু বাপেকে আনিবলৈ গৈছে তাই হ'ল দুদিনমান হ'ল থকা গতিকে আনিবলৈ গৈছে মোৰ পিছে এতিয়া দায়িত্ব আছে মানে ভাত সোনকালে আজি বনাব লাগিব এওঁ দুপৰীয়াতে ছাগলী মাংস আনি থৈ গৈছে আৰু মানে ভাত দিব লাগিব আচলতে নাৰ্ছিং হোমত খুৰী আৰু খুৰীৰ ছোৱালী আছে ননদ খুৰীৰ গা বেয়া গতিকে ভাগিনটো আছে ভাত দিব লাগিব কিন্তু পিছত গম পাইছোঁ যে তাৰ মাংস নাখায় মই আকৌ ধুমাধুম মানে চাৰিআলিলৈ গৈছোঁ গৈ পেলাই মানে লোকেল মাছ খাই যিহেতু সৰু মাছে পালোঁগৈ আৰু ঘৰত অলপমান মানে গৰৈ মাছ আছিলে অকণমান ডাঙৰ গৰৈ মাছ আছিলে তাৰপিছতে সৰু মাছখিনি আনি পেলাই একদম জল্দি আধাহে বাচিছোঁ আৰু গোটেইখিনি বাচি থাকিলে মানে মই খানা বনাই সোনকালে দিব নোৱাৰিম তাৰপিছতে খুৰীৰ কাৰণে স্কোৱাছ দি অকণমান মাছ বনালোঁ এইফালে সৰু মাছ ভাজিলোঁ তাৰপিছত এটা অমলেটো বনাইছোঁ ভাগিনজনীও ননদজনী যিহেতু আছে গতিকে সেই ভাগিনটোকো একদম আহি পাওঁতেই মানে সোনকালে 8টা বজাৰ ভিতৰত ভাত দিছোঁ কাৰণ অসুখীয়া মানুহ সোনকালে ভাতকেইটা নিব লাগে আৰু সিও মানে মাংস নাখায় তাৰ কিবা এটা মানে অসুবিধা হৈ আছে সি কেইদিনমান বোলে মাংস খোৱা নাই সেইটো কাৰণে সিহঁতক মাছেদি খুৱাই পেলাই পঠাই কৰি দি তাৰপিছতহে মই মাংসখিনি মেৰিনেট কৰিছোঁ পিছে আলহী আহিব ৰ'ব আলহী মানে আকৌ সেই ছোৱালী যে আহিব সেয়া তাইতো ঘৰৰে মানুহ কিন্তু তাৰ লগতে ভাগিনটো আহিব মানে এতিয়া যে দেখিলে ল'ৰাটো ভাগিনটো ডাঙৰ ভাগিনটো তাৰ ভায়েক আহিব আৰু সি মানে মোমায়েকৰ প্ৰতি তাৰ ইমানেই মানে আগ্ৰহ কিনো ক'ম আৰু মানে আৰু মোকো মানে মামী যদিও মই ইমানেই মানে মৰম কৰে নহয় সি মানে এনেকুৱা মানে মানুহক মুহিব পাৰে নহয় আৰু সেয়াই হৈছে এইটো টিকলাটো সি মানে ইমান মৰম দিয়ে মামাক আগতে সেইফালেদি যেতিয়া মানে অফিচলৈ যায় একদম সি বোলে দৌৰি আহি মোমায়েকক মাত দিয়ে মানে মামা ভালনে কি নে একদম সৰু পায় মানে আৰু গতিকে সেই বণ্ডিংটো মানে মোমায়েক আৰু ভাগিনীয়েকৰ মাজত থাকি গ'ল মানে একদম বুজাব নোৱাৰোঁ মানে সি ইমানেই ভাল পায় মোমায়েকক তাৰপিছত এয়া ছোৱালীক আকৌ মই সুধি আছোঁ তুমি যে দুদিনমান থাকিলা মোলৈ মনত পৰিছিল নে নাই মোৰ কিন্তু তোমালৈ মনত পৰি আছিল দেই এনেকৈ মানে আমি দুজনীয়ে মানে এনেকৈ কৈ আছোঁ আৰু তাইক মৰম কৰি আছোঁ তাই নাথাকিলে মোৰ খুব বেয়া লাগে মনটো জানানে তাৰপিছতে শালিকাটোৱে দেখিছে একেবাৰে ঘৰত মানে ডাঙৰ মানুহে যেনেকৈ আমি সুধোঁ ক'ৰ পৰা আহিছা ভালনে কি নে বা হেৰিকৈ তোমাৰ এনেকৈ খা খবৰ যেনেকৈ লওঁ সিও মানে একে উঠি লৈছে আৰু উঠি লৈ তাক মানে বিভিন্ন ধৰণৰ কথা পাতি আছে দেই মানে সুধিছে আৰু যে তই ক'ৰ পৰানো আহিছ কোন হয় এইবিলাক সুধিছে চাগে দেই মনতে ভাবিছোঁহে সি মানে ইমান ধুনীয়াকৈ কথা পাতি আছে নহয় তাৰ লগত তাৰপিছতে সেয়া মাংসখিনি বনালোঁ আৰু মাংস বনালে গম পাইছে একো নাখায় একোৱেই নাই বনোৱা গতিকে তেনেকৈ গোটেইকেইজনে মিলি পেলাই ভাতকেইটা খাইছোঁ দিনত আমাৰ প্ৰায় বেলেগকৈ খোৱা হয় ৰাতি কিন্তু একেলগে খাবলৈ চেষ্টা কৰোঁ আৰু এনেকৈ মানে গোটেইকেইটাই ৰাতি সাঁজটো ধুনীয়াকৈ খালোঁ দিনটো ভালে কুশলে পাৰ হ'ল আৰু মানে মোৰ টাৰ্গেট হ'ল ভোট জলকীয়াটো কেঁচা যদিও যে বিৰাট জ্বলা আছিলে